তেখেতে খুব ভালকৈ কথা পাতিছে, প্ৰায় 20 মিনিটমান সময়। আৰু তেওঁ এটা কথাত আচৰিত হৈছে যে ললিত কলা একাডেমি আৰু সংগীত নাটক একাডেমীৰ এই যে কাৰ্যালয় দুটা কোনো কাৰণ নোহোৱাকৈ না বন্ধ কৰিছে, মানে তাৰ কোনো ইনষ্ট্ৰাকশ্যন নাই, চৰকাৰী নিৰ্দেশনা নাই, নোহোৱাকৈ যে বন্ধ হৈ আছে, এই কথাটোত মুখ্য সচিবগৰাকী আচৰিত হৈছে আৰু কৈছে যে এইটো কথা এনেকৈ থাকিব নালাগে। মই মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰখন আপোনালোকৰ এই গোটেই কথাখিনি আৰু স্মাৰক পত্ৰখন দিয়াৰ ব্যৱস্থা কৰিম। তেখেতে আমাক এই ধৰণে আশ্বাস এটা দিছে। কালচাৰেল মিনিষ্টাৰৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ হোৱা নাই এতিয়ালৈকে আমাৰ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকে লগ কৰি সাক্ষাৎ কৰি গোটেই বিষয়টো অৱগত কৰাৰ কাৰণে চেষ্টা চলাই আছোঁ। সেয়াটো নাজানো। এটা কথা কৈছে, এটা কথা আমি শুনিছোঁ, সেইটো হ'ল যে যিখন ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে, ফ্লাইঅভাৰখনৰ ফলত নিৰ্মাণ হৈ থকাৰ ফলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি, বিশেষকৈ পাৰ্কিঙৰ সমস্যা এটা হ'ব পাৰে বুলি আমাক মানে অলপ বেলেগকৈ শুনিছোঁ আমি। কিন্তু আমি সেই কথাটোৰ প্ৰত্যুত্তৰত আমি কওঁ যে যিহেতু ফ্লাইঅভাৰখন নিৰ্মাণ হ'ব আৰু ফ্লাইঅভাৰৰ তলত পাৰ্কিং স্পেচ এটা ওলাব, গতিকে ৰবীন্দ্ৰ ভৱন কৰ্তৃপক্ষই সেই পাৰ্কিং স্পেচটো তাত লৈ থ'ব পাৰে। যেনেকৈ NKTVৰ পাৰ্কিং স্পেচ আছে গণেশগুৰিৰ ফ্লাইঅভাৰৰ তলত, যেনেকৈ প্ৰতিদিন গোষ্ঠীৰ স্পেচ আছে হেৰিৰ তলত, এইখিনিত জু ৰোডৰ ফ্লাইঅভাৰখনৰ তলত, তেনেকৈ এইটো ডাঙৰ সমস্যা হ'ব নোৱাৰে। সমস্যাটো হ'ল ৰবীন্দ্ৰ ভৱনটো শীঘ্ৰে মুকলি কৰি দিয়াৰ সদিচ্ছা। হয়, আমি কৈছোঁ যে আমি প্ৰকল্পটোক ৱেলকাম কৰিছোঁ, আদৰণি জনাইছোঁ। এনেকুৱা এটা অভিলাষী প্ৰকল্প দৰকাৰ আছে, আমি নাই বুলি কোৱা নাই। কিন্তু আমাৰ মুখ্য কথাটো হ'ল যে ৰবীন্দ্ৰ ভৱনৰ যিটো ঐতিহ্য, আৰু এই ঐতিহ্যটো কেৱল অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, গোটেই ভাৰতবৰ্ষৰ যদি ৰাজধানীবিলাকলৈ আপুনি কলিকতাৰ পৰা আৰম্ভ কৰি গুজৰাটৰ পৰা আৰম্ভ কৰি চব চাই, চবতে ৰবীন্দ্ৰ ভৱনটো যি মেৰামতিৰ প্ৰয়োজন, মেৰামতি কৰি ৰবীন্দ্ৰ ভৱন সুন্দৰকৈ চলি আছে। সেই ক্ষেত্ৰত আমাৰ ৰবীন্দ্ৰ ভৱনটো তাৰ শিপামূলে উভালি নাইকিয়া কৰি দিয়া, এই কথাটো আমি শিল্পীসকলে মানি ল'বলৈ টান পাইছোঁ। আমি কৈছোঁ যে অভিলাষী প্ৰকল্পটো ব্ৰহ্মপুত্ৰৰ পাৰত লাচিত ঘাটত ইতিমধ্যে ব্ৰিজ হৈছে, উত্তৰ গুৱাহাটীৰ লগত সংলগ্ন ব্ৰিজ হৈছে, আৰু তাত স্পেচ আছে যথেষ্ট, আৰু পৰ্যটনৰ ক্ষেত্ৰত পৰ্যটনৰ সহায়ক হ'ব যদি এই অভিলাষী প্ৰকল্পটো তাত নিৰ্মাণ হয়। গতিকে আমি আমাৰ স্মাৰক পত্ৰখনত সেই কথাটো উল্লেখ কৰি চৰকাৰক জনাইছোঁ। এডিশ্যনেলি এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ, যিটো ৰবীন্দ্ৰ ভৱন, এইটো আছিলে ৰবীন্দ্ৰ জন্ম জয়ন্তী যেতিয়া হৈছিলে, তাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ ৰাজধানীসমূহত এটাকৈ প্ৰেক্ষাগৃহ চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিৰ্মাণ কৰি দিছিলে, আৰু মেইনটেনেঞ্চ কৰিবৰ কাৰণে তাৰ দায়িত্ব ষ্টেট গভৰ্ণমেণ্টক দিয়া হৈছিলে। That is, Rabindra Bhavan's initiation is basically a central government initiation which is maintained by the state government only. গতিকে এইটো ষ্টেট গভৰ্ণমেণ্টে গোটেই জেগাটো নলয়, এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইনিচিয়েট কৰা প্ৰগ্ৰেম আছিলে। গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টক সন্মান জনাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্পেচটো ৰাখিলে ভাল হয়। 3 বছৰে বন্ধ হৈ আছে, ইয়াত সাংস্কৃতিক সঞ্চালকালয়ৰ গাফিলতি আছে নে অসম চৰকাৰৰ যিটো মানে অৱহেলা আছে, কাৰ বুলি ক'ব? গোটেই কথাটো একেই, কাৰণ সাংস্কৃতিক সঞ্চালকালয়টো অসম চৰকাৰৰে হয়। অসম চৰকাৰৰ নিৰ্দেশতে সাংস্কৃতিক সঞ্চালকালয়টো চলি থাকে। অসম চৰকাৰেহে বন্ধ কৰি ৰাখিছে। এতিয়া আমি এই অনুষ্ঠানটো ৰবীন্দ্ৰ ভৱনত পাতিব খুজিছিলোঁ, ৰবীন্দ্ৰ ভৱনৰ বকুলতলত। তেতিয়া ক'লে যে আমি পাৰ্মিশ্যন ল'ব লাগিব চৰকাৰৰ পৰা। আজি ৰাতিপুৱা আমাক সুধিছিলে যে আপোনালোক তালৈ আহিব নেকি, কিন্তু
ইমান হেৰিত সম্ভৱ নহয়। গতিকে প্ৰতিটো কথা আমি মন কৰিছোঁ যে প্ৰতিটো কথা চৰকাৰৰ অনুমোদন নোহোৱাকৈ সাংস্কৃতিক সঞ্চালকালয়ে নকৰে। গতিকে এইটোতো বন্ধ ৰখা কথাটোতো চৰকাৰৰ নিৰ্দেশনা আছে। প্ৰায় 2 কোটিমান টকাৰ ৰাজহটো হেৰাইছে। আৰু এটা কথা মোৰ এনে লাগিছে মানে বেলেগ বেলেগ ঠাইত দেখিলে অসমীয়া মানুহবিলাকে ইমানেই ভাল, ইমানেই সহ্য কৰিব শিকিছে, যিকোনো হ'লেও আমি সহ্য কৰি থাকোঁ। এই সহ্য কৰাৰ কাৰণে চব সংস্কৃতি এটাকৈ বন্ধ হৈ যাব, তেতিয়া চবৰ মুখখনো বন্ধ হৈ যাব। সেইটোৰ কাৰণে কোনো যে আৱাজে নুঠায় কি আমাক এইটো লাগে বা এইটো লাগে, তেতিয়া কোনো এটা যেনেকৈ সংগীত নাটক একাডেমীৰ এইটো গুচি গ'ল নাই, তাৰপিছত এতিয়া ললিতা কলা একাডেমীৰ এটা কি হ'ল মানুহে আমি গমেই নাপাওঁ। মই যেতিয়া আহিলোঁ তেতিয়া সুধিলোঁ যে এই সংগীত নাটক একাডেমী কৰ্ণাটকত আছে, তাতে আমি চব কাম কৰি থাকোঁ, ইয়াত কিয় নাই? তেতিয়া বাহিৰলৈ উত্তৰ দিছিলে ইয়াত নাহে নেকি, চেণ্ট্ৰেলৰ পৰাই ল'ব লাগে নেকি। মানে যেতিয়া বাহিৰলৈ নাজানে মানে কত বছৰৰ পৰা বন্ধ হৈ আছে, এতিয়াই একেতে ওলাই গম পাইছে, দাদাই গম পাইছে যে এইটো আছিলে। তেনেকুৱা ৰবীন্দ্ৰ ভৱনো আমাৰ পুনৰ মানুহবিলাকে গম পাব ৰবীন্দ্ৰ ভৱন বুলি এটা জেগা আছিলে। এইটো হ'বলৈ প্লিজ নিদিব, এইটোৱে আমাৰ বিনতি। আপোনালোকৰ হৈ মই কথা পাতি আছোঁ। বাকীবোৰ প্ৰায়বোৰ ষ্টেটতে নাট্য নীতি আছে, কিন্তু অসম চৰকাৰৰ কোনো নাট্য নীতিয়ে নাই। এইটো বহুত বেছি আচৰিত কথা আছে। একাডেমি আছিল আৰু সেই একাডেমিটো নোহোৱা কৰিলে। নোহোৱা কৰাৰ পিছতে এটা নাট্য নীতি থকা দৰকাৰ এখন চৰকাৰৰ, বা সাংস্কৃতিক নীতি থকা দৰকাৰ। কোনো নাট্য নীতিয়ে নাই। এতিয়া সাংস্কৃতিক মানে সামাজিক মাধ্যমতো এটা প্ৰতিবাদত যোৱাৰ দিছে যে 10 দিনৰ ভিতৰতে জুবিন গাৰ্গক ন্যায় দিব লাগে, কাৰণ 24টা দিন অতিক্ৰম কৰিলে কিন্তু ন্যায় ক্ষেত্ৰত চৰকাৰৰ গাফিলতি বা আৰক্ষীবাৰীয়ে যিটো প্ৰধানমন্ত্ৰীয়ে গাফিলতিৰ অভিযোগ কিছুমান উঠি আছে, আপোনালোকে কেনেধৰণৰ সাংস্কৃতিক অঞ্চলৰ কিবা দাবী জনাব? আমাৰ এটাই কথা যে তেওঁ জুবিন গাৰ্গে, আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গে ৰবীন্দ্ৰ ভৱনৰ দুৱাৰ মুকলি কৰিব লাগে বুলি যিখন স্মাৰক পত্ৰ আমি চৰকাৰক প্ৰেৰণ কৰিছোঁ তাত তেওঁ স্বাক্ষৰ কৰিছে। আৰু এইটো এটা সামাজিক দায়িত্ববোধৰ পৰিচয় দিয়ে তেখেতে এই কামটো কৰিছিল। আনকি আমি এয়াও শুনিছোঁ যে তেখেতে নিজাববীয়াকৈ হাইকোৰ্টত, গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL এটা কৰাৰ কাৰণেও তেওঁ বিভিন্ন ধৰণৰ আগবঢ়া বুলি আমি শুনিছিলোঁ। আৰু ছিংগাপুৰৰ পৰা অহাৰ পাছত এই প্ৰচেছটো আৰম্ভ হ'লহেঁতেন বুলি আমি গম পাইছিলোঁ। কিন্তু আমাৰ দুৰ্ভাগ্য, অসমৰ দুৰ্ভাগ্য, আমি ন্যায় আমাক জুবিন গাৰ্গৰ ন্যায় ভাৰতবৰ্ষৰ ন্যায় সংহিতাই দিব। অসম চৰকাৰে ন্যায়টো পোৱাৰ কাৰণে যি যাৱতীয় ব্যৱস্থা কৰি দিব লাগে সেই ব্যৱস্থা খৰতকীয়াকৈ অসম চৰকাৰে কৰি দিব। ন্যায় দিব আমাক ন্যায়ালয়ে, আৰু সেই ন্যায়টো আমি বিচাৰিছোঁ অতি শীঘ্ৰে ক্ষিপ্ৰতাৰে সেই ন্যায় সমাপন হওক। অসমৰ মানুহক সকাহ লোৱাৰ কাৰণে, উশাহ লোৱাৰ কাৰণে যি দুখবোধত মানুহ ডুবি আছে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা বাট দিয়ক অসম চৰকাৰে, তাৰ কাৰণে আগভাগ লওক। আৰু মই ভাবোঁ গোটেই কথাটো যথেষ্ট দেৰি হৈছে, আৰু দেৰি কৰাৰ কোনো কথা নাই। ইয়াত ৰাজনীতি হ'ব নালাগে। তেওঁ নিজে কৈছে ৰাজনীতি নকৰিবা বন্ধু। জুবিনৰ মৃত্যুত যাতে কোনেও ৰাজনীতি নকৰে, এইটো হ'ল আমাৰ ষ্টেণ্ড। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।